কালি গুৱাহাটীত আহি পোৱাৰ পাছৰ পৰাই মনটো বহুত বেছি হাহাকাৰ কৰি আছিল যে দাদাক কেতিয়া লগ পাম, কেতিয়া দাদাৰ ওচৰত যাম। কিন্তু মোৰ অলপমান বিশেষ কাম থকাৰ বাবে কালি ৰাতি দাদাৰ ওচৰত যাব নোৱাৰিলোঁ। সেয়ে আজি ৰাতিপুৱাই হোটেলৰ পৰা চেক আউট কৰি চিধাই দাদাক লগ কৰিবলৈ বুলি সোণাপুৰলৈ আহি আছোঁ। আৰু আহি পাই প্ৰথমে দাদাক দিবলৈ এইফালে ফুল, চাকি, ধূপ এনেদৰে লৈ ল'লোঁ আৰু আহি পালোঁ দাদাৰ শ্ৰদ্ধাঞ্জলি দিয়া ঠাইখিনিত। কেতিয়াও ভবা নাছিলোঁ দাদাক এনেকৈ শ্ৰদ্ধাঞ্জলি দিবলৈ আহিব লাগিব বুলি। কিন্তু কি কৰিম, উপায় নাই, সত্যটোতো আমি মানি ল'বই লাগিব। যদিও দাদা কায়িকভাৱে আমাৰ মাজত নাই, কিন্তু দাদাই সদায় আমাৰ মাজত জীয়াই থাকিব। আৰু ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, দাদা যাতে সোনকালে ন্যায় পায়। আৰু সেয়ে ময়ো ভগৱানৰ ওচৰত তাকেই প্ৰাৰ্থনা কৰিলোঁ দাদাৰ ন্যায়ৰ কাৰণে। আৰু এইফালে বহুত মানুহৰ ভিৰৰ মাজতে মই দাদাক শ্ৰদ্ধাঞ্জলি জনাই এতিয়া আহিলোঁ দাদাৰ শেষকৃত্য সম্পন্ন কৰা ঠাইখিনি চাবলৈ। আৰু দেখিছে দাদা আপোনাক কিমান বেছি ৰাইজে ভাল পায়, আপোনাৰ অনুৰাগী আপোনাক কিমান বেছি মৰম কৰে। সেয়ে ৰাতি হওক বা দিনত হওক কোনেও আপোনাক অকণমান সময়ো অকলৰে থাকিবলৈ নিদিয়ে। আৰু তাতে দাদাক শ্ৰদ্ধাঞ্জলি জনাই এতিয়া মই গৈ আছোঁ মায়ঙৰ ফালে চনকা চাপৰিলৈ। যিহেতু মোৰ বাছ আছে ৰাতি 7টা বজাত আৰু মই হোটেলৰ পৰা চেক আউট কৰি দিলোঁ, গতিকে মই ইমানখিনি সময় কি কৰিম বুলি ভাবিয়ে এইফালে গুচি আহিলোঁ অলপমান টাইম পাছ কৰিব। আৰু দেখিছোঁ পানীখাতিৰ ফালে নতুন অভাৰব্ৰিজ বনালে, ভালেই হ'ল। নহ'লে আগতে যে ইমান ট্ৰেফিক জাম লাগে নহয় ৰেল ক্ৰছিংটোৰ কাৰণে। বাৰু যি কি নহওক, এই পৰিৱেশটো কিন্তু মোৰ ইফালে আহিলে বহুত বেছি ভাল লাগে। গ্ৰীনাৰী গছ-গছনি আৰু একেবাৰে ঠাণ্ডা পৰিৱেশ। এনেকৈ আমি আহি এতিয়া সোমালোহি মৰিগাঁও ডিষ্ট্ৰিক্টৰ এয়া চনকা চাপৰি। আৰু এইফালে এণ্ট্ৰেঞ্চ গেট, আৰু এণ্ট্ৰেঞ্চ গেটেদি সোমাই আপোনালোকক অকণমান ৰিজৰ্টখন দেখাবলৈ চেষ্টা কৰিছোঁ। 1 মিনিটৰ ভিডিঅ'ত কিমাননো বেছি দেখাব পাৰিম, যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ আপোনালোকক ইয়াৰ পৰিৱেশটো দেখাবলৈ। আৰু এইফালে আমাৰো লাঞ্চ আহি গ'ল। এতিয়া দেৰি নকৰি জল্দি লাঞ্চটো কৰি লওঁ। পুনৰ লগ পাম আপোনালোকক নেক্সট এটা মিনি ব্লগত। আজিলৈ আহিছোঁ, বাই।